হেল্ল' এভৰিৱান, মই এটা মিনি ভ্লগত আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। এয়া বিয়া ঘৰত ৰাতিপুৱা দৃশ্য। আমি ধুনীয়াকৈ ওলাই মেলি ৰেডি হ'লোঁ আৰু এইফালে বৰমাহঁতে আমদালিও বাৰু কাঠি আছিলে। তাৰপিছতে ভিডিঅ'টো বোলো আৰম্ভ কৰোঁ, গতিকে অন্তিমলৈকে চাই থাকিব ভিডিঅ'টো। এইফালে তাইক গা ধোৱাৰ আগতে তেওঁলোকে এনেকৈ সেৱা কৰি লৈছে। তাৰপিছত তাইক গা ধুৱাবলৈ বুলি লৈ যোৱা হ'ব। কইনাৰ মাক হিচাপত আজি গা বাৰু মাহীয়েকে ধুৱাব। এই আমাৰ বেটি মানুহ ধুনীয়াকৈ ওলাই মেলি ৰেডি হ'ল। এফালে তাইক নোহোৱা আগতে ধুনীয়াকৈ এফালে চাৰিপাক এনেকৈ ঘূৰাই লৈছে। তাৰপিছতে মই এইফালে ভিতৰত বনাইছোঁ, গোপিনীসকলৰ কাৰণে চাহৰ যোগাৰ কৰিছোঁ। ইফালে তাইক বাৰু সকলো নিয়ম তেওঁলোকে বাহিৰত কৰাই আছে। ধুনীয়াকৈ নোৱাৰ পিছত এয়া দুইজনী বৰমাকে তাইক এয়া কাপোৰ পিন্ধাত লাগিলে। তাৰপিছতে এয়া তেওঁলোকৰ নিয়মত নাম লয়, গতিকে এয়া নামৰ দৃশ্য অকণমান আপোনালোকৰ গ'লে আগবঢ়ালোঁ। তোমাৰ প্ৰসাদ ইন্দ্ৰ যিহেতু বিয়াখন আজি তুলি দিয়া হৈছে, গতিকে তেওঁলোকৰ নিয়মত আজি পায়স ৰসগোল্লাৰ কলেৰে গোপিনীসকলক চাহৰ সৈতে খোৱা হৈছে, আৰু লগতে কেইবিধমান মিঠাই। তাৰপিছতে বেটি মানুহ ককাকৰ লগত খেলি আছে, দেখিছেনে? লাষ্টত মেমৰি হিচাপে চিনস্বৰূপে ৰাখিবলৈ ছোৱালীজনী বিয়া হোৱা দিনকেইটা এয়া আইতাহঁতৰ লগত আমাৰ লগত সকলোৰে লগত মৰাই একপি একপি ফটো লগাই দিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই জনাব। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। আৰু ছোৱালীজনীক যাতে আমাৰ অকণমানি ছোৱালীজনীক আশীৰ্বাদ কৰিব, যাতে তাই সকলো দিনবোৰ যাতে ভালে কুশলে যায়। আজিলৈ আহোঁ তেতিয়াহ'লে।